কংখলে জল আগে পঠিব লাগে মই কাক কাক পঠিম গকুলত যিমান বিলাসী কুৱে জন্ম লৈছে সকলোকে মই মোৰে বিস্তন পান কৰোৱাই হত্যা কৰে কংখৰজাৰ পুৰস্কাৰ ল'ম মই নাই যাওঁ মই এজনী সুন্দৰী মোহিনীৰ ৰূপ লৈ গকুললৈ মই গকুললৈ মোহিনীৰ ৰূপ লৈ মই গকুললৈ যাওঁ মই পুতনা মই নন্দৰ জালৰা হ'ল লফাহালে জালে বোলো নন্দৰ জালৰা হ'ল লাই হালে জালে বোলো বুঢ়া কালত নন্দৰ জালৰা হ'ল তাতে মোৰনো কি হ'ল নন্দৰ যায় বুঢ়া কালত ল'ৰা ছোৱালী এখন পালে কিন্তু এই ৰামধনৰ কি অৱস্থা ৰামধনৰতো তথৈ বছ অৱস্থা কিমান কেঁচুৱা নিচুকাবা ওৰে যিমান কেঁচুৱা নিচুকাই থাকোঁতে এতিয়া যি দেখিছো এতিয়া যেতিয়া নন্দ যায় কেনেবাকে এইটো বয়সত ল'ৰা ছোৱালী এখন জন্ম দিলে তাৰপিছত আকৌ আমাৰ যশোদাই ক'ব হেই ছোৱালী অকমানো লাগিছিল নহয় তেতিয়া আকৌ ছোৱালীকণ লচাব লাগিব তাৰপৰা ক'ব ছোৱালীজনী বিয়া দিয়াৰ পিছত অকলশৰীয়া লাগিছে আকৌ ল'ৰা অকণ লাগে মুঠতে এতিয়া ৰামধনৰ সেইটোহে কাম হ'ব একো নহ'বগে কি যে কৰোঁ নহয় কিমানকে বাৰী খাটিবা লোকৰ এইবিলাক কেঁচুৱা নিচুকাই থাকোঁতে মুগাই মানে মাহ হালধি সানিবলৈ মোৰ সময়ে হোৱা নাই এই গকুলত কিমান যে নাই এজনীও যদি কেনেবাকে মোৰ যদি চকুত লগা হ'লহেঁতেন নাই কোনোবা ভেঙুচি কোনোবা বোলে নাকটো এনেকে কোনোবা বোলে নাকটো নায়েই কিমান কৰিবা আৰু ইফালে এতিয়া আকৌ ইমান মৰমত মোক মাতে আইদেৱে আজিকালি মানে একদম খঙত টিঙি তোলা হৈ থাকে বোলে ৰামধন কিমান কৰিবা আকৌ মৰমৰ মাত এষাৰ আজিকালি নোপোৱা হ'লো নহয় মোক খংহে উঠে এতিয়া কিবা যদি কেনেবাকে যদি মোক খং উঠে নহয় ঘৰ এৰি গুচি যাম নাথাকো কি হ'ব আৰু ক'ৰবাত আৰু কিবা এটা হেৰি কৰিলে মই গুচিয়ে যাম কিন্তু নাথাকো কিমান এইবিলাক বাৰী খাটি থাকিবা এতিয়া আজি নন্দু উৎসৱ পাতিব ইফালে খকুৱাসকল আহিব খাওক মোক খোৱাত আপত্তি নাই কিন্তু কথা হ'ল কি এতিয়া মই এইখিনি খাই পেলাই আকৌ নেযায় নহয় পঠিয়ালেও নেযায় আহুৱে খোৱা দি খাব খাবলৈ
দিছে দেউতাৰ ঈশ্বৰেতো একেবাৰে উভৈ নদী কৰি দিছে চাৰিওফালে কিন্তু নাই কোৱাৰ পিছত হেৰি নাই এতিয়া আইদেৱে মাতেহে লাগে ৰামধন চিঞৰহে লাগে বাপেকে কি কৰিবা মই মুঠতে এইখন নহয় আপুনি মোক মাতি আছে নেকি নহয় মই আপুনি মাতি আছে বুলি মই গম পোৱা নাই নহয় আপুনি কাক মাতিছে ধৰিব নোৱাৰা হ'ল আগৰ আপুনি ৰামধন বুলি মাতে আজিকালি ৰামধন বুলি এনেকে মাতে মাত্ৰ অলপ উল্টা নিচিনা লাগিছে কাৰণে মই ধৰিব নোৱাৰা হ'লো ৰামধন অঁ কওক তুমি ভিতৰলৈ যোৱাচোন ভিতৰত বহুতো কাম বাকী পৰি আছে যাম আপুনি এই বহুত দিনৰ মূৰত কিন্তু আজি বৰ মৰমত মাৰাষা মাতিলে যাম যোৱা হ'ব ভিতৰত গৈ অতিথি আপ্যায়নৰ ব্যৱস্থা কৰা মই কৰি আছো আইদেউ কৰি আছো ঘুমোতে যাও রে ঘুমোতে যাও রে কানাই কানাই র কমল দেখিতে নয়ন সুখ হে ঘুমতি যাও রে কানা ৰাজন ৰাণী আপুনি কেতিয়া আহিলে ৰাণী মই অলপ আগতে আহি পালো তুমি বাছা খুৱাই থকাৰ বাবে তোমাক আমনি নিদিলো ৰাণী ৰাজন ধন্য আজি নন্দৰাজ ধন্য আজি গকুল ধাম নন্দৰ নয়ন জোৱাই দেৱৰ্ষী আশীষ লৈ বাছা আজি আমাৰ হে আৰ্য বৃদ্ধাকালত যশোদাই বুকু জোৰাই বাছাই আহি উদ্ধাৰিলে পাপ সাগৰৰ পৰা ধন্য হ'ল এই অভাগী যশোদা আজি মন্দিৰে মন্দিৰে দেৱগণে বজাই গুমগুমি গকুলৰ আজি আনন্দৰ উল্লাস গোৱালৰ ৰজা আপুনি গোপ গোপী সকলোৰে প্ৰিয় পুত্ৰৰ জন্মৰ বতৰা পাই আজি গোৱালী পাৰাত উলাহে পৰিছে ভৰি ৰাণী হৌৱা গৰ্গচাৰ্য মুনি আমাৰ ফালে আহিব লাগিছে যোৱা ৰাণী
পাৰ্যভাৰে মুনিবৰক আদৰিব লাগে। ভাল ৰাজন। আহক মুনিবৰ। সৌভাগ্যৱান হোৱা ৰাজন। ৰামধন, ৰামধন, কওক দেউতাই কওকচোন। আহক আহক মুনিবৰ। শুনিব ক'ত দিওঁ মোৰ ওচৰতে কওঁনে এতিয়া হেৰিয়াতে থওঁ কৈছোঁ মই বহা ব্যৱস্থা এটা কৰোঁনে দেউতাই মই কৰি আছোঁ কৰি আছোঁ কৰি আছোঁ অ' মুনিব আহিছে মুনিব আহিছে মুনিব আহিছে অ' মুনিব সৌভাগ্যৱান হোৱা, সৌভাগ্যৱান হোৱা। মুনিবৰ আহক মুনিবৰ। আসন ক'ত দিওঁ ইয়াতে দিওঁ নে ইয়াতে দিয়া। ইয়াতে দিওঁ আহক আহক বহক আসন গ্ৰহণ কৰক। হে মুনিবৰ, ভগৱানৰ কৃপাত এই অভগা নন্দৰ এটি পুত্ৰ জন্ম হৈছে। তাৰ বাবে আপোনাক নিমন্ত্ৰণ জনোৱা হৈছে পুত্ৰৰ জন্মকুণ্ডলী চাবৰ বাবে। এয়াই মোৰ বাচা। ৰাজন, অদ্ভুত বালক জন্ম লাভ কৰিছে তোমাৰ গৃহত। ভাদ্ৰ মাহৰ শুক্লা অষ্টমী ৰোহিণী নক্ষত্ৰ বলে বীৰ্য অতুলনীয় তোমাৰ বালক সমগ্ৰ পৃথিৱীৰ ভূভাৰ হৰণৰ হেতু আহিছে এই ধৰাৰ মধ্যে শ্যাম বৰণ। এই হেতুকে তোমাৰ পুত্ৰৰ নাম হব কৃষ্ণ। তুমি অতি সৌভাগ্যৱান আৰু ৰাণী তুমি অতি সৌভাগ্যৱতী। ৰামধন, কওক মুনিবৰ এই গৃহত তুমি অতি সুন্দৰ বালক ৰূপে তুমি লালন পালন কৰাৰ এটা সুবিধা লাভ কৰিছে। ৰামধন, তেওঁ হৈছে জগতৰ স্বামী। এই হেতুকে তুমি এই গোৱালৰ ৰাজন নন্দৰ আৰু এই আই যশোদাৰ সকলো নিৰ্দেশ পালন কৰি এই পুত্ৰৰ প্ৰতি তুমি সুদৃষ্টি নিক্ষেপ কৰিবা। সদায়ে কৰি আহিছোঁ এই ৰাজন, মুনিবৰ, এই ভূভাৰ হৰণৰ হেতু তোমাৰ গৃহত স্থিতি লাভ কৰিছে এই নৱজাতক। সেই হেতুকে তুমি নিশ্চিন্ত মনেৰে আৰু তেওঁক সেৱা পূজা কৰাই হ'ল তোমাৰ পৰম ধৰ্ম। ভাল মুনিবৰ, আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে আমাক। অৱৰাজন, এতিয়া মই বিদায়হে মাতিম। ভাল আই, মই বিদায়হে মাতিম।
ভাল বাৰু। মুনিবৰে যিষাৰ কথা কৈ গ'ল আখৰে আখৰে পালন কৰিব লাগিব। মই এইখন থৈ আহিছোঁ দেই খাওঁতে। হৌৱা ৰাণী, গোপ গোপীসকল আমাৰ ফালে আহিব লাগিছে। আহক। ভালেই কৰিলে। ৰামধন, ৰামধন, দেউতা ঈশ্বৰ গৈছোঁ। ভিতৰতো মানে উদুলি মুদুলি লাগি আছে নে কেনেকুৱা কি কৰোঁ? গৈছোঁ দেউতা ঈশ্বৰ কওকচোন। লোৱা ৰামধন। ৰাণী, ৰাজন, গোপ গোপীসকল আহি পালেহি। পালে এইটো মই আহোঁ, এইটো থৈ আহোঁ পটককৈ থৈ আহোঁ। ভাল বাৰু। আহিলে আগবঢ়াই লৈ আনো। গাটো আহি যায় নহয়, গাটো আহি যায় কি কৰিব? হ'ব।
ধরে সে তরির পিতনে তো সদা দুঃখিনী মিরি জুড়ি মঙ্গল সখী হে নন্দর ঘরে আনন্দ বহার সখী নন্দ ঘরে আনন্দ বহার মণিময় মঞ্জির রুনু ঝুনু নাচে রূপে বদন জিনে মাধব ধরে মণিময় মঞ্জির রুনু ঝুনু বাজে রূপে বদন জিনে মাধব ধরে মারু কত যত দিব যত না সখী হে নন্দর ঘরে আনন্দ বহার সখী হে নন্দর ঘরে আনন্দ বহার নবনীত ঘন শ্যাম কবিরাজে পঙ্কজ নয়ন ভকত ভয় ভজে নবনীত ঘন শ্যাম কবিরাজে পঙ্কজ নয়ন ভকত ভয় ভজে আর কত নয়ন ভয়নে বিশাল সখী হে নন্দর ঘরে আনন্দ বহার সখী হে নন্দর ঘরে আনন্দ বহার তোমালোকে খাই যাব লাগিব দেই নাযাবা নাযাবা ৰবা ভিতৰত খোৱাৰ যোগাৰ কৰিছে নহয় তোমালোক খন্তেক অলপ ৰোৱাচোন যোৱা যোৱা ৰামধন
অঁ সকলোকে দি যোৱাটো দি যাওঁ দেই লাজ কৰিব নালাগে লাজ কৰিব নালাগে এই বকুলবাসীয়ে লাজ কৰিব নালাগে কি লাজ বয়স হোৱালে ফুল কোমলীয়া মুখত একেবাৰে গাভৰু লাজ হা খাব লাগে খাব লাগে খাব লাগে পালা নহয় ভাল বাৰু গোপীসকল মাজে সময়ে আমাৰ ঘৰলৈ আহি থাকিবা কিন্তু দেই কি উৎসাহত আহিছো কি হেঁপাহত আহিছো হা ল'ৰা পোৱালীকণ চাবলৈ ৰাণী ৰাজন তুমি অলপ মন্দিৰত ধূপ দীপ দিয়াগৈ মই অলপ গকুলৰ পৰা ভাল ৰাজন ৰামধন আছোৱে মই আছোৱে কেতিয়া আছো হওক তুমি বাছাক চাবা হ'ব অঁ ৰামধন অঁ তুমি অলপ বাছাক চাবাচোন হ'ব হ'ব মই আছোৱে মই ভিতৰত ধূপ দীপ জ্বলাওঁগৈ হ'ব মোৰ নিজৰ টোপনি আহি যায় কৰিবা এতিয়া আমাৰ মুনিবৰেতো কৈ গ'ল এইখন ঘৰত কি শিশু জন্ম হৈছে তুমি ভালকে লালন পালন কৰিবা এতিয়া মুনিবৰৰ কথাও হয় ল'ৰা পোৱালীজনৰ মুখলৈ চালে মৰমো লাগে কি কৰোঁ মই এতিয়া নিচুকনি গীত গালে মোৰ নিজৰে টোপনি আহিব বাপেকে এতিয়া কি কৰোঁ লালকা দিছে একো নহয় লালকা দিছে যদি অকণমান মই ভিতৰৰ পৰা আহিবগে পাৰো আৰু আহোগে
মিচিকে হাঁহি মই দেখাই নাই সিহঁতে বকুলবাসী নে বকুলবাসী নহয় ক'ল মই মথুৰাৰ বকুলবাসী হ'লে মই ইমান দিনে চকুত পৰিলেহেঁতেন নহ'লেতো আৰু কিন্তু নিমিলে আৰে, মই মিলাই ল'ম তুমি কিবা এটা গম পাইছা নেকি বাৰু নহয় গম পাইছা পাইছো কথাই কৈছো মিলাই নিমিলি হ'লেও চেষ্টা এটা কৰ ভাল হেৰি নহয় ক'ত ঘৰ কাক বিচাৰি আহিছা মোৰ ঘৰ মথুৰাত অঁ যশোদাই আছেনে আছে মাতি দিয়া ইমান লগে লগে নহয় অলপ মিলাই লওঁ নাহা নিমিলে নিমিলে মিলে নে নাই মিলাব লাগে মিলিব লাগে এতিয়া বহুতে কৈ দিয়ে তাকে নিমিলে নিমিলে কোনে কয় ক'ৰবাত মিলাই থৈছা নেকি ক'ৰবাত মিলাই থৈছা ন নাই তোমাক কিয় ক'ম তোমাৰ মানে গাৰ লচ পুচি দেখোঁতে গম পাইছো তুমি বহুতকে মিলাই থৈ দিছা তুমি আহি মাতিবানে মিলাই য'তে ত'তে থৈ দিছা তুমি হয় নাই এতিয়া গকুলত মিলাবলৈ আহিছা একো নহয় গকুলত মিলাই চোৱাচোন এনে চুই চোৱা বেছি নুচুবা আকৌ তুমি চুই দিলে মই কিন্তু শুই দিম কেঁচাম গোন্ধাইছে নে ক'ৰবাত মিলি আছে তুমি আহি মাতিবানে মাতিম কেঁচাম নুশুনোৱাহেঁতেন আইক নামাতিলোহেঁতেন কিন্তু মাতি দিওঁ ঐ আয়ৌ ঐ ক'ৰ পৰা আহিছা মই মথুৰাৰ পৰা আহিছো আপোনাৰ পুত্ৰ সন্তান বুলি জানিব পাই চাই যাব আহিলো বৰ ভাল কৰিলা বাৰু তুমি অলপ খন্তেক ইয়াতে ৰোৱাচোন মই মন্দিৰত ধূপ দীপ দি আহোঁগৈ ভাল আই ভাল বাৰু এয়াই মোৰ সোণালী সুযোগ এই চেগতেই মই মোৰ কাম কৰো সমাধান ইমান ধুনীয়া ল'ৰা যশোদাৰ নয়ন জুৰবামণি হয়তো তয়েই হ'ব পাৰ প্ৰাণৰ বৈৰী কংসৰাজনক সেইহেতু ইমান সহজে তোক এৰি দিব নোৱাৰো আজি এই শেষ দিনটোৰ ধৰণীৰ বুকুত আজি এই শেষ দিনটোৰ ধৰণীৰ বুকুত আজি এই শেষ দিনটোৰ এই ধৰণীৰ
কৃষ্ণ কোনে গ'ল? কৃষ্ণ, 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 ঐ কৃষ্ণ ওলাই, কৃষ্ণ ওলাই,